হয় এতিয়া দুৰ্গোৎসৱৰ বতৰ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী দুৰ্গা পূজালৈ ইতিমধ্যে মিনময় শিল্পীসকল সাজু হৈছে তাৰ উপৰিও যিসমূহ দুৰ্গা কমিটিসমূহ পূজা কমিটিসমূহ আছে তেওঁলোক ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ যি সদৌ গহপুৰ সাৰ্বজনীন স্থায়ী দুৰ্গা মণ্ডপ আছে সেই দুৰ্গা মণ্ডপৰ পৰিৱেশ আৰু ইতিমধ্যে গহপুৰ ব্যৱসায় সন্থা সাজু হৈছে আৰু প্ৰতি বছৰে ইয়াত আচলতে পূজা উদযাপন কৰে আৰু আমি দেখাইছোঁ এয়া স্থায়ী দুৰ্গা মূৰ্তি ইতিমধ্যে ৰং কৰা পৰিলক্ষিত হৈছে আৰু এভাগ অত্যন্ত পৌৰাণিক আচলতে মন্দিৰ বুলি ক'ব পাৰি প্ৰতি বছৰে ইয়াত আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহে ইয়াত অত্যন্ত সুন্দৰকৈ পূজা উদযাপন কৰে আমি পূজাৰ আগমুহূৰ্তত আমি দেখাইছোঁ প্ৰস্তুতি কিছু পৰিৱেশ আমাৰ লগত পূজাৰী আছে আমি আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কওকচোন আগতীয়াকৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপোনাক সাজু হৈছে দুৰ্গা পূজাৰ লগ জনাইছোঁ আমাৰ এভাগ অতি পৌৰাণিক দুৰ্গা মণ্ডপ ইয়াত আজি বহুত দিনৰ পৰা পূজা অৰ্চনা হৈ আছে ই স্থায়ীভাৱে প্ৰতিষ্ঠা হ'ল আমাৰ বৰ্তমান এতিয়া এই ব্যৱসায় সন্থাৰ আণ্ডাৰত আমাৰ সভাপতি জীৱন বৰকটকী ডাঙৰীয়া পূজা কমিটিৰ ছেক্ৰেটৰী সভাপতি আপোনাৰ লীলু আগৰৱালা তাৰপিছত ব্যৱসায় সন্থাৰ ছেক্ৰেটৰী অশ্বিনী বৰমুদৈ তেখেতসকলৰ সান্নিধ্যত যথেষ্টখিনি আমাৰ ইয়াত কাম আগবাঢ়িছে আমাৰ পূজাৰ মণ্ডপভাগ এতিয়া সজাই পৰাই তোলা হৈছে বৰ্তমান মূৰ্তি আপোনাৰ কালাৰৰ ব্যৱস্থা কৰি থকা হৈছে আৰু পূজাভাগ অতি পৌৰাণিক আমাৰ বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে ইয়াত পূজা অৰ্চনা কৰে অৰুণাচল ইয়াৰ ফালৰ পৰা বুৰৈটো হাৱাজান তাৰ পৰা মানুহ আহি ইয়াত পূজা অৰ্চনা কৰে শৰাই সঁফুৰা আগবঢ়ায় আমি সকলো মানুহৰে মংগল কামনা কৰোঁ সাজু হোৱা পৰিলক্ষিত হৈছে হয় হয় নিশ্চয় কেমেৰা সজিক পুনৰ পৰিৱেশটো মই দেখাব আহিছোঁ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও প্ৰতি বছৰে অগণন ভক্ত মাৰ ওচৰত আশীষ ল'বলৈ আহে আৰু তেওঁলোকে আগতীয়াকৈ এবাৰ তেওঁলোক সাজু হোৱা পৰিলক্ষিত হৈছে আমাৰ লগত আৰু ব্যক্তি আছে মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ কওকচোন কিদৰে সাজু হৈছে খুব চমুকে মই বয়োজ্যেষ্ঠ হিচাপে পুৰণা কমিটিৰ মানুহ আছিলোঁ বৰ্তমানো মই কমিটিতে আছোঁ লগতে যোৱাবাৰ এই পূজা উৎসৱটি আমি নিয়াৰিকৈ পালন কৰি গৈছিলোঁ লগতে এই পূজাভাগ অতীতৰ পৰাই আগতে আছিলে থানাৰ সজনত পূজাভাগ হৈছিলে তাৰ পৰৱৰ্তী তেখেতসকলে ৰাইজক চমজাই দিলে ৰাইজক চমজাই দিয়াৰ পিছত ৰাইজে ব্যৱসায় ৰাইজে চলাব ৰাইজৰ অসুবিধাত ব্যৱসায় হাতত লৈ এই পূজাভাগ উদযাপন কৰি আহিছে বৰ্তমান এই ব্যৱসায় সন্থাৰ আণ্ডাৰতে চলি আছে গতিকে এইবাৰো সাজু হৈছে আৰু ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কওকচোন মাজত মাত্ৰ কেইটামান দিন বাকী কিদৰে সাজু হৈছে নমস্কাৰ আমি এইবাৰ যোৱা কেইবছৰ ধৰে এইবাৰো খুব উলহ মালহেৰে দুৰ্গা পূজাভাগ উদযাপন কৰিম বুলি ভাবিছোঁ আৰু আমাৰ এই দুৰ্গা পূজাভাগ এইবাৰ গহপুৰ ব্যৱসায় সন্থাৰ সৌজন্যত গহপুৰ সকলো ৰাইজৰ সৌজন্যত আমি উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এইবাৰ বিশেষ আকৰ্ষণ হ'ল আমাৰ আপোনাৰ হাওৰাৰ পৰা মহিলা ঢাকিয়া আমি আনি আছোঁ ইয়াত বিশেষ আকৰ্ষণ আৰু আপোনাৰ লাইটিঙৰ ব্যৱস্থা কৰিছোঁ সম্পূৰ্ণ ৰাস্তাটো আমাৰ লাইটিং হ'ব এইবাৰ আগতকৈ অলপ আটক ধুনীয়াকৈ কৰিবৰ কাৰণে আমি এইবাৰ চেষ্টা কৰিম ব্যতিক্ৰম হ'ব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও কিন্তু অগণন ভক্ত আহি হয় নমস্কাৰ NDTV সমূহ পৰিয়ালবৰ্গলৈ শাৰদীয় শুভেচ্ছা জনাইছোঁ লগতে আমাৰ অসমবাসী সকলোলৈকে শাৰদীয় শুভেচ্ছা জনাইছোঁ যিহেতু আমাৰ এইভাগ সদৌ গহপুৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ এইভাগ অতি মহিমামণ্ডিত দুৰ্গা মন্দিৰ ইয়াত বিভিন্ন স্থানৰ পৰা দৰ্শনাৰ্থী আহে এই দেখিছে আপোনালোকে এয়া আমাৰ দুৰ্গা পূজাৰ সমূহ প্ৰস্তুতি আৰম্ভ হ'লেই আমাৰ প্ৰতিমাসকলক সম্পূৰ্ণ ধুনীয়াকৈ কৰিবলৈ ৰং দিয়া হৈছে ৰং দি পেলাই যিহেতু মহালয়া অতি সমাগত সাজু হোৱা হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ কওক কি ক'ব এইবাৰ গহপুৰ যি দুৰ্গা উৎসৱ কমিটিৰ ভাগ ব্যৱসায়ী সন্থাৰ হাতত গৈছে আমি গম পাইছোঁ যে এইবাৰ সুন্দৰভাৱে পূজাভাগ অনুষ্ঠিত হ'ব আৰু সকলো গহপুৰীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ এই পূজাভাগত যাতে আহি সকলোৱে দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়ায় তাৰ কামনা কৰিছোঁ নিশ্চয় কেমেৰা সজিক পুনৰ মই পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ এয়া গহপুৰৰ মাছমজিয়াৰ যি সদৌ গহপুৰ যি সাৰ্বজনীন স্থায়ী দুৰ্গা মন্দিৰ তাৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে মাজত মাত্ৰ কেইটামান দিন বাকী দুৰ্গা পূজালৈ ইতিমধ্যে যি স্থায়ী মূৰ্তি আছে মূৰ্তিত আচলতে ৰং কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰেই
এতিয়া সাজু হোৱা পৰিলক্ষিত হৈছে গহপুৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।